সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা যাচিলোঁ। শিৱৰাত্ৰি বুলি এবাৰ ঘৰত একো আয়োজন নকৰিলোঁ, সেইকাৰণে গধূলি আমি দুয়োটা অলপ ওলাই আহিলোঁ মানে ঘৰৰ ওচৰতে থকা শিৱ মন্দিৰটোলৈ আমি আহি প্ৰথমতে ধূপ চাকি জ্বলাই ল'লোঁ বাহিৰত। তাৰপিছত ভিতৰত গৈ সেৱা কৰিলোঁ, নিৰ্মালি ল'লোঁ, প্ৰসাদ খালোঁ। বাবাই সকলোৰে মনৰ কামনা পূৰণ কৰক। তাৰপিছত বিচাৰি যাওঁ আমাৰ মেইন বস্তুটো, মানে শিৱৰাত্ৰি বুলিলেতো অলপ গোটা চোটা খোৱা যায় ন, সেইকাৰণে ভাঙৰ লাড্ডু বিচাৰি আমি গৈছিলোঁ, কিন্তু এবাৰ ভাঙৰ লাড্ডু খুব কম, সেইকাৰণে গোটাকৈ খাই দিলোঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে ইমানেই বেয়া টেষ্ট আছিল নহয় গোটাখিনি, উপায় নাই আৰু খালোঁ অলপ, আৰু বহুত বিচাৰি ফাইনেলি যেনিবা কেইটামান লাড্ডু পালোঁগৈ, কিন্তু ভাং দিয়া নাই। তাত কৈছে তুমি 10টা খাই দিলেও তোমাৰ একো নহয় বোলে। এতিয়া মই গৈ আছোঁ ৰ'দৰ ওচৰলৈ। আপোনালোকে ভাবিছে ইমান ৰাতি মই ৰ'দ ক'ত পাম, দেখাই আছোঁ ৰ'ব। এয়া হৈছে আমাৰ ৰ'দ, অমৰ দা আৰু সোনিয়াৰ ল'ৰা। মই নাম গাই দিছোঁ, ইমান ধুনীয়াকৈ সি শুনিছে নহয়, একদম কাণ পাতি শুনিছে। খুব ভাল পায় সি এনেকৈ নাম গাই দিলে কোচত লৈ। তাৰ লগতে বহুত সময় এনেকৈ খেলিলোঁ, ধেমালি কৰিলোঁ। তাৰপিছত ৰাতি ঘৰলৈ আহোঁতে 11টা চাৰে 11টা মানে বাজিলেগৈ। আহি পাই আণ্টিহঁতে মানে আমাৰ ভাড়াঘৰৰ মালিকে প্ৰসাদ দিলে, খিচিৰি দিলে, ঘোটা, পায়স চব দিলে। ধুনীয়াকৈ খালোঁ, ইমান টেষ্টি আছিল নহয় প্ৰসাদখিনি। আৰু এতিয়া আমি পুৰা খাম ঘোটা। টেষ্টি বনাইছে। টেষ্টি নেকি? ইমান টেষ্টি।